ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 14ত থকা বিদ্যা নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এই বিদ্যা পাঠটোৰ লেখকজনৰ নাম হ'ল সত্যনাথ বৰা। তেখেতৰ বিষয়ে ইয়াতে চমু পৰিচয় দিয়া হৈছে, লেখকৰ পৰিচয় দিয়া হৈছে। এইটো ভালকৈ তোমালোকে পঢ়ি চাবা, কাৰণ ইয়াৰ পৰাও প্ৰশ্ন অহা দেখা যায়। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। 2টো দিয়া আছে যে পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে সকলো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ বিশেষ দক্ষতাৰ আৱশ্যক। প্ৰতিটো কামৰ বাবে সুকীয়া ধৰণৰ আহিলা থাকে। সেই আহিলা অবিহনে আগবঢ়া প্ৰায় অসম্ভৱ। দক্ষতা অৰ্জন কৰিবলৈ বিদ্যা অৰ্থাৎ সেই সম্পৰ্কে বিশদ জ্ঞানৰ প্ৰয়োজন। জীৱনত সফল হ'বলৈ হ'লে যথোপযুক্ত বিদ্যা অৰ্জন কৰাটো বিশেষ গুৰুত্বপূৰ্ণ। মানে আমি কোনো এটা কাম কৰিব যোৱাৰ আগতে বিদ্যাটো গ্ৰহণ কৰিব লাগিব। 3 নম্বৰ অনুশীলনীটো দিয়া আছিল যে উত্তৰ দিয়া। ক, লিখন, কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে লিখন, কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ ক্ৰমে কাপ, হাল আৰু চৰুৰ প্ৰয়োজন হয়। হয়তো দিয়া আছিল সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলা পাতিৰ প্ৰয়োজন হয়। গ প্ৰশ্নটো দিয়া আছিল যে উদ্গতিৰ ঘাই আহিলা কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা উদ্গতিৰ ঘাই আহিলা হ'ল বিদ্যা। ঘ প্ৰশ্নটো দিয়া আছিল বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে। ঙ প্ৰশ্নটো দিয়া আছিল কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে বিদ্যাৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। প্ৰথম ছটো দিয়া আছিল যে পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব? ইয়াৰ উত্তৰত তোমালোকে লিখিবা পৃথিৱীত নাম উজ্বলাবলৈ বিদ্যা আয়ত্ত কৰিব লাগিব। দ্বিতীয় ছটোত দিয়া আছিল কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা লেখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। এবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ ক্ৰিয়াকলাপটোলৈ। সত্য নে অসত্য লিখা বুলি দিয়া আছে। ইয়াত ক, খ, গ, ঘ তেনেকৈ 4টা বাক্য দিয়া হৈছে। এইবোৰ আমি সত্য নে অসত্য লিখিব লাগে। ইয়াত দেখি পাইছা তোমালোকে যে মই ইয়াতে সত্য নে অসত্য হয় ইয়াতে লিখিয়ে দিছোঁ। তোমালোকে তেনেকৈ লিখি ল'ব পাৰিবা। কটোত দিয়া আছে যে কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। এইটো হ'ব সত্য। ইয়াত এই চাহ খোৱা কাপটোক বুজোৱা নাই, এইটো মনত ৰাখিবা। খ বাক্যটো দিয়া আছে বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে। এইটো হ'ব অসত্য। এবাৰ আহিছোঁ 5 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত দিয়া আছে যে খালী ঠাই পূৰ কৰা। ইয়াত যিবোৰ খালী ঠাই দিয়া হৈছে আমি পূৰ কৰিব লাগে। কটো চাইছোঁ লাগতিয়াল, ইয়াত লিখিবা আহিলা পাতি যতনাই নল'লে কোনো কাম, ইয়াত লিখিবা সুকলমে কৰিব নোৱাৰি। কটো চাইছোঁ এইবোৰ কামৰ যেনে, ইয়াত তোমালোকে লিখিবা সুকীয়া আহিলা আছে। এবাৰ গটো চাইছোঁ বিদ্যাই, ইয়াত লিখিবা আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ, ইয়াত লিখিবা তোমালোকে ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। এবাৰ ঘৰটো চাইছোঁ ইয়াত লিখিবা কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। বিদ্যাৰে মন, ইয়াত তোমালোকে লিখিবা পোহৰাই নল'লে সংসাৰত, ইয়াত লিখিবা কৰ্ম কৰিবলৈ সুচল নহয়। এবাৰ আহিছোঁ তোমালোকৰ 6 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিওৱা। এই বাকচটোত তোমালোকে দেখাই পাইছা কিছুমান ৱৰ্ড দিয়া আছে। পোহৰাই, খোৱা, ৰান্ধন, কথন, লিখন, দাৱন, পঢ়ন তেনেদৰে। তো ইয়াৰ পৰা আমি ক্ৰিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিয়াব লাগে। তো মই ইয়াতে উত্তৰ লিখিয়ে দিছোঁ। তো
তো তোমালোকে তেনেদৰে লিখি ল'ব পাৰিবা। ৰন্ধন, কথন, লিখন, দাৱন আৰু পঢ়ন, তেনেদৰে। এইবাৰ চাইছোঁ তোমালোকৰ 7 নম্বৰ ক্ৰিয়াকলাপটো উদাহৰণত দিয়া ধৰণে শব্দ গঠন কৰা। ইয়াত যেনেকৈ উদাহৰণত তোমালোকে দেখাই পাইছা যেনেকৈ শব্দ গঠন কৰা হৈছে শ্ৰীযুক মন্ত মানে শ্ৰীমন্ত। ঠিক তেনেদৰে ইয়াত আমি লিখিব পাৰোঁ শক্তিমন্ত, খ্যাতিমন্ত, তেনেদৰে। ইয়াত ৰূপৱন্ত, আধ্যৱন্ত, গুণৱন্ত, তেনেদৰে। তাৰপিছত কি কোৱা হৈছে যে গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা। ইয়াত যি আমি শ্ৰীমন্ত, শক্তিমন্ত, খ্যাতিমন্ত, ৰূপৱন্ত, আধ্যৱন্ত, গুণৱন্ত এই নতুন ৱৰ্ডবোৰ পালোঁ। আমি এতিয়া অভিধানত চাব লাগিব আৰু অভিধানত চাই পেলাই ইয়াৰ অৰ্থবোৰ লিখিব লাগিব। তো মই ইয়াত এটা এটাকৈ ইয়াৰ অৰ্থবোৰ লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। যেনেকৈ শ্ৰীমন্ত লিখিছোঁ সুশ্ৰী, শক্তিমন্ত শক্তিশালী, খ্যাতিমন্ত সুনাম থকা ব্যক্তি, ৰূপৱন্ত ধুনীয়া, আধ্যৱন্ত ধনৱান, গুণৱন্ত গুণৱান, তেনেদৰে। এইবাৰ চাইছোঁ তোমালোকৰ 8 নম্বৰ ক্ৰিয়াকলাপটো সমাৰ্থক শব্দবোৰ আঁচ টানি মিলোৱা। তেনেকৈ সুকলমেটো মিলোৱাই আছিল আগতে অনায়াসে। তেনেকৈ সুকীয়া হ'লে পৃথক হ'ব, বৃথা হ'লে নিষ্ফল হ'ব, ফৰকাল হ'লে পৰিষ্কাৰ হ'ব, পোহৰ হ'লে আলোক হ'ব, লাগতিয়াল হ'লে প্ৰয়োজনীয় হ'ব। এইবাৰ আহিছোঁ তোমালোকৰ 9 নম্বৰ ক্ৰিয়াকলাপটোলৈ। বাওঁফালৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোৰ ভিতৰত লিখা। বাওঁফাল হ'ব এইকেইটা লাগতিয়াল, উদ্গতি, বিদ্যাহীন, আন্ধাৰ, আৰু সোঁফাল এইকেইটা শব্দ সম্ভাৰ। ইয়াত শব্দ কেইটামান দিয়া হৈছে। লাগতিয়ালৰ যেনে প্ৰয়োজনীয়, অলাগতিয়াল, দৰকাৰী তেনেকৈ দিয়া হৈছে। উদ্গতিৰ উৎপত্তি, উন্নতি, অধোগতি এনেকৈ দিয়া হৈছে। ইয়াত আমি বিপৰীত যিটো শব্দ সেইটো বাছি পেলাই লিখিব লাগে ইয়াৰ পৰা শব্দ সম্ভাৰ চাই পেলাই। তেনেকৈ লাগতিয়াল হ'লে অলাগতিয়াল হ'ব, তেনেদৰে এই অলাগতিয়ালটো আমি লৈ আহি ইয়াতে লিখি দিম। উদ্গতি হ'লে অধোগতি হ'ব, বিদ্যাহীন হ'লে বিদ্যাৱন্ত হ'ব, আন্ধাৰ হ'লে পোহৰ হ'ব। এইবাৰ আহিছোঁ তোমালোকৰ 10 নম্বৰ ক্ৰিয়াকলাপটোলৈ। বাক্য ৰচনা কৰা বুলি দিয়া আছে। ইয়াতে কেইটামান ৱৰ্ড দিয়া হৈছিল খ্যাতিমন্ত, উদ্গতি, পৃথিৱী, খনিকৰ, বৃথা। এই ৱৰ্ডবোৰক লৈ পেলাই বা শব্দবোৰক লৈ পেলাই আমি বাক্যবোৰ ৰচনা কৰিব লাগে। তেনেকৈ প্ৰথমত লিখিছোঁ খ্যাতিমন্ত। আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাক বৰ বিদ্যাৱন্ত আছিল। তাৰপিছত লৈছোঁ উদ্গতি। উদ্গতিৰ পথত যাত্ৰা কৰাৰ আগেয়ে বিদ্যা অৰ্জন কৰি লোৱা উচিত। তাৰপিছত লৈছোঁ পৃথিৱী। আমাৰ পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ। তাৰপিছত লৈছোঁ খনিকৰ। লেখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। তাৰপিছত লৈছোঁ বৃথা। বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। এইবাৰ আহিছোঁ তোমালোকৰ 11 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত দিয়া আছিল যে দলত আলোচনা কৰি লিখা ৰন্ধন শব্দটোৰ পৰা ৰান্ধনি, ৰান্ধনিবেলী আদি অনেক শব্দ সাজিব পাৰি। বিদ্যা শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। বিদ্যা শব্দটোৰ পৰা বিদ্যাৱন্ত, বিদ্যাৱৰ্তী, বিদ্যালয়, বিদ্যাহীন, অবিদ্যা আদি শব্দ সাজিব পাৰি। এইবাৰ আহিছোঁ তোমালোকৰ 12 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা। অভিধানৰ ক্ৰমত। বৰ্ণ মানে এই ক, খ, অ, আ এইকেইটাক বুজাইছে। ক্ৰম মানে এটাৰ পিছত আনটো, যেনেকৈ 1ৰ পিছত 2, 2ৰ পিছত 3 তেনেকৈ হয়। ইয়াত আমি বৰ্ণৰ ক্ৰম ৰক্ষা কৰিব লাগে। মানে অৰ পাছত আ, তাৰপিছত হ্ৰস্বই, তেনেকৈ কৰ পাছত খ, খৰ পাছত গ তেনেকৈ চাই লিখিব লাগে। ইয়াতে কিছুমান ৱৰ্ড দিয়া হৈছে, তেনেকৈ আমি ক্ৰমত সজাব লাগে। যেনে যশস্যা, সকাম, সুচল তেনেকৈ ৱৰ্ডবোৰ দিয়া আছে ইয়াতে। তো মই ইয়াতে কেনেকৈ হ'ব লাগে তেনেকৈ শুদ্ধ ক্ৰমত সজাই দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লৈ পেলাই লিখি ল'বা। তোমালোকৰ 13 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তুমি পঢ়া শিশু আলোচনী এখনৰ পৰা তোমাৰ ভাল লগা কবিতা বা গল্প দলত পঢ়ি শুনোৱা।
তো তোমালোকে সেইটো কৰিবা নিজে নিজে। এবাৰ 14 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ। আগৰ দিনত ৰন্ধনৰ কাৰণে চৰু ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত আমি চৰুৰ উপৰি আন কি কি আহিলাৰে ৰন্ধা বঢ়া কৰোঁ লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা যে বৰ্তমান সময়ত আমি চৰুৰ উপৰি চচপেন, কুকাৰ, কেৰাহী আদি ব্যৱহাৰ কৰোঁ। 15 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে খেতি কৰিবলৈ যিদৰে আমাৰ কেইবাবিধো সঁজুলিৰ প্ৰয়োজন, ঠিক সেইদৰে লিখা পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ কি কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে লিখা পঢ়া কৰিবলৈ ফলি, পেঞ্চিল, কাঠ পেঞ্চিল, ৰবৰ, কলম, কিতাপ, বহী ইত্যাদি সামগ্ৰীবোৰ প্ৰয়োজন হয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।